হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এইটো ভিডিঅ'লৈ মই এইটো ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলো কাম কৰিলে ভাবি চিন্তি কৰিব লাগে, আৰু আমি তাৰ মাজতে ভাল বেয়া সকলো আমি বুজি পাওঁ। কোনবোৰ কাম কৰিলে আমাৰ নিয়ম নীতি আছে, কিছুমান ভাল বেয়া কাম আমি গম পাওঁ। সেয়েহে আমি কিছুমান কাম কৰিলে সদায় ভয় থাকিব লাগে, ভয় কৰিব লাগে। তেতিয়া আমি ভয় কৰিলেহে বিপদত মানুহৰ বিপদ নাহে। সেয়েহে ভয় কৰিব লাগে, বেয়া কামৰ পৰা আঁতৰত থাকিব লাগে। আমি বৰ্তমান দেখি আহিছোঁ, মানুহে ভাবি চিন্তি নাভাবে, সকলো যিবোৰ কৰিব নলগা কাম সেইবোৰহে কৰে। তাৰপিছত মানুহৰ মৃত্যুমুখত পৰিব লগা হয়। যেনেকৈ আজি বৰ্তমান পৃথিৱীত মানুহে নানা ধৰণৰ সমস্যা ভুগি আছে। ধৰ্ষণ কাৰ্যৰ লগতে চুৰি কাৰ্যৰ লগতে মানুহক ঠগনৰ লগতে খাদ্যৰ লগতে হিচাপ নোহোৱাৰ ফলত, নিয়ম নীতি নজনাৰ ফলত নিয়ম নীতি মানি চলিব লাগে। যিবোৰ বেয়া কাম সেইবোৰৰ পৰা আঁতৰত থাকিব লাগে। তেতিয়াহে আমি জীৱনত কেতিয়াও অশান্তি বা বিপদ নাহে। তাৰ উপৰিও আমি ভয় কৰিলেহে আমাৰ জীৱনত কেতিয়াও বিপদ নাহে। ভয় কৰিব লাগিব। সৎ কামত ভয় কৰিব নালাগে। যিহেতু ভগৱানে হ'ল সৎ ধৰ্ম, সৎ কৰ্ম কৰি ভগৱানৰ নাম লৈ গ'লে আগত, তেতিয়া কোনো বিপদেই মানুহে একোৱে কৰিব নোৱাৰে। সেইটো সঁচা কথা। ভগৱানৰ নাম লৈ সৎকৰ্ম কৰি গ'লে আপোনাৰ আমাক কোনেও একো লৰচৰ কৰিব নোৱাৰে। প্ৰভু ভগৱন্তই তাৰ মহিমা যুগে যুগে কৰি থৈ গৈছে, দেখুৱাই থৈ গৈছে। সেয়ে বন্ধু বান্ধৱীসকল, আমি ভয় খাব লাগে। ভয় নোখোৱাৰ ফলত বৰ্তমান মানুহে বহুত বিপদত পৰিছে। মানুহৰ মৃত্যুমুখতো পৰিব লগা হৈছে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সদায় ভাবি চিন্তি চলিব লাগে। কালি কিবা আমি সেইবোৰ নিউজত শুনি আছোঁ। আজি মই শুনিলোঁ, আজিৰ ঘটনা 60 বছৰীয়া শিক্ষক এজনে সৰু ছোৱালীক ধৰ্ষণ কৰিছে। এইবোৰ ভয় নোখোৱাৰ ফলত। সেয়েহে ভয় যদি থাকিল হয় বা আমাৰ চৰকাৰখনেও আইনবোৰ কাঢ়া হ'ব লাগে, যাতে দুবাৰ ভাবিবলৈ চিন্তা নকৰে বেয়া কাম কৰা মানুহবোৰ। আমি সকলোৱে পাওঁ, ভাল বেয়া কাম আমি সকলোৱে জানো। আৰু মাক দেউতাকেও শিকাব লাগে সৰুৰ পৰাই। মাক দেউতাকেও ল'ৰা ছোৱালীক এইবোৰ কৰিব নালাগে। তাৰপিছত সমাজখনেও আমি সতৰ্ক হোৱা উচিত। আৰু তাৰ উপৰিও আমাৰ চৰকাৰখনে পুলিচ প্ৰশাসনক ভালকৈ দায়িত্ব দিব লাগে। কঠোৰ পানিছমেণ্ট কৰাৰ দায়িত্ব দিব লাগে। তেতিয়া এইবোৰ ভয় কৰিব, চিন্তা কৰিব, এশবাৰ চিন্তা কৰিব বেয়া কাম কৰিবলৈ। আৰু আমি নিজেই সাৱধান হোৱা উচিত। বন্ধু বান্ধৱীসকল, ভয় কৰিব লাগে। নিজেই বিপদত পৰিব লাগিব, তেতিয়াহ'লে ভয় নকৰিলে। আমাৰ ইমান সুন্দৰ জীৱন, ইমান দীঘলীয়া জীৱন, কম বয়সতেই আমি ধ্বংস হৈ যাব। সেয়েহে বন্ধু বান্ধৱীসকল, ইমান সুন্দৰ এটা জীৱন কম বয়সতে ধ্বংস কৰিব নালাগে। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, মই ভাল অভিজ্ঞতা জনাই থাকিম। বন্ধু বান্ধৱীসকল, আমি ভয় কৰি চলিব লাগে বেয়া কামত। ভয় নকৰিলে বিপদ হ'ব। আমি কম বয়সতে মৃত্যুমুখত পৰিব লাগিব। গাড়ী চলালেও সাৱধানকৈ চলাব লাগিব। যিকোনো বস্তু খালেও হিচাপমতে খাব লাগিব। মানুহক
ক'লেও হিচাপমতে কৰিব লাগিব আৰু ধৰ্ম ল'লে সৎ ধৰ্ম লৈ সেই চলিব লাগিব, সৎ কৰ্ম কৰিছে চলিব লাগিব, তেতিয়া মানে কোনো তাত ভয় নাই। কিন্তু বেয়া কৰ্মত ভয় কৰি চলিব লাগিব, তেতিয়া মানে আমি বিপদৰ পৰা হাত সাৰিব পাৰিম। ধন্যবাদ, নমস্কাৰ।